দেৰগাঁও সমষ্টিৰ ভিতৰীয়া ধুদাং ৰৌমৰা অঞ্চলৰ আদৰ্শ কৃষক মুনিন্দ বৰাই ষ্ট্ৰবেৰী খেতি কৰি স্বাৱলম্বী পথ দাঙি ধৰিছে। অসমৰ বিভিন্ন প্ৰান্তত ষ্ট্ৰবেৰী প্ৰেৰণ কৰিছে। বিশেষকৈ লাভজনক এই ব্যৱসায়টোৰ জৰিয়তে তেওঁ যথেষ্ট লাভৱান হৈছে। ষ্ট্ৰবেৰীত অসমত যথেষ্ট বজাৰত মূল্য আছে। ষ্ট্ৰবেৰীৰ লগতে কৃষকজনে তৰমুজ, কাজি নেমু, ভোট জলকীয়া, তিয়হ আদি বিভিন্ন ধৰণৰ খেতি কৰি নিজেই স্বাৱলম্বিতাৰ মুখ দেখাৰ লগতে ভিতৰুৱা অঞ্চলটোৰ বহুকেইজন যুৱকক সংস্থাপন আগবঢ়াইছে। বজাৰো আমাৰ, পথাৰো আমাৰ। 15টা বছৰে যুৱকজন কৃষিৰ লগতে জড়িত। দেৰগাঁও ভিতৰৰ ৰৌমৰা অঞ্চলত প্ৰায় 60 বিঘা মাটিত কৃষি বিপ্লৱ আনিছে যুৱকজনে। 10 জনৰ বাবে আদৰ্শ হৈ পৰিছে উদীয়মান কৃষক মুনিন্দ বৰা। হয়, নমস্কাৰ। মই শ্ৰী মুনিন্দ বৰা। মই গোলাঘাট জিলাৰ দক্ষিণ আহতগুৰি গাঁও পঞ্চায়তৰ ধুদাং অঞ্চলৰ ৰৌমৰা গাঁৱৰ বাসিন্দা হয়। হয়, ষ্ট্ৰবেৰী খেতিটো আচলতে পলসুৱা মাটিৰ ওপৰত সম্পূৰ্ণ পলসুৱা মাটি লাগে। ইয়াক বালিচনীয়া মাটিত কৰি আপুনি নোৱাৰিব কৰিব। ইয়াৰ খেতিৰ ওপৰত ক'বলৈ যাওঁতে কি হয়, অলপমান খৰচ কৰিবলগীয়া হয়, অলপমান কষ্টলি খেতি হয়। এইটো আচলতে আপুনি ধৰি লওক ইয়াত দেখিছে আমি সম্পূৰ্ণ পলি হাউচ ফিট কৰি কৰিবলগীয়া আছে। ইয়াত বিশেষতঃ পানী পৰিলে সম্পূৰ্ণ ডেমেজ হৈ যায় ফলখিনি। তেনেকুৱা হয়। সেইটো কাৰণে বহুতখিনি কষ্ট হয়। ধৰি লওক মালচিন ব্যৱহাৰ কৰিবলগীয়া হ'ল। এই বস্তুটো ষ্ট্ৰবেৰীটো যদি আপুনি মাটিত কেনেবাকৈ অকণমান লাগি যায়, সেইখিনিতো ডেমেজ হৈ গুচি যাব। ইয়াক তাপমাত্ৰাটো আমি যিটো জলবায়ু ধৰি লওক অলপমান সাৱধান হ'ব লাগিব। বজাৰখনো মই ভালেই পাইছোঁ। আচলতে ইয়াত এই অঞ্চলততো মই ষ্ট্ৰবেৰী ফাৰ্ম কৰি আছোঁ। ইয়াৰ সম্পূৰ্ণ চাহিদাও ভাল। বা মই যোৰহাট বেছিকৈ ওলোৱা সময়ত আমি গুৱাহাটীও হওক, শিৱসাগৰ হওক, এনেদৰে মই বজাৰখনো সম্পূৰ্ণ ভালেই পাইছোঁ। আচলতে কৰিবলৈ যাওঁতে বজাৰখন ল'বলৈ যাওঁতে অলপমান সৰহীয়া কৰিব পাৰিব লাগিব। ধৰি লওক মই যদি 4 কিলো 3 কিলো যদি ওলাই কোনোবা পৰীক্ষামূলক হিচাপে কৰিলে, সেইখিনি কাৰণতে মই বজাৰ ধৰিব নোৱাৰিম। আচলতে যেতিয়া এখন ডাঙৰ বজাৰ ধৰিম বুলি ভাবিলে অলপমান সৰহীয়া কৰিব লাগিব। বজাৰ মূল্য মই এইটো হ'লচেলত কৰোঁ। আচলতে মই নিৰ্দিষ্ট ডাঙৰ ব্যৱসায়ীৰ লগত মই কণ্টেক্ট কৰি তাত মই হ'লচেল কৰোঁ। মই 360 বা 400ৰ ভিতৰত মই পাৰ কিলো দিওঁ। মই 250 গ্ৰাম পেকেজিং কৰোঁ। অসমৰ বাহিৰলৈ যোৱা নাই। মোৰ গুৱাহাটী গৈছে, শিৱসাগৰ, যোৰহাট। নিশ্চয় পাৰিব। আচলতে স্বাৱলম্বীটো মানুহে নিৰ্বাচন কৰি ল'লে কিবা এটা লক্ষ্যত উপনীত হ'বলৈ যাওঁতে নিজৰ একাগ্ৰতা লাগিব। ধৰি লওক যি কামেই হওক, স্বাৱলম্বিতা ল'ম বুলি ভাবিলে আপোনাৰ সম্পূৰ্ণ একাগ্ৰতা হ'ব লাগিব। কৃষিৰ লগতো যেনেকৈ স্বাৱলম্বিতা হৈছে হ'ম বুলি ভাবি কৰিবলৈ যাওঁতে সম্পূৰ্ণ একাগ্ৰতাৰে পৰিশ্ৰম কৰিব লাগিব, তেতিয়া ভাল পাব লাগিব। মই আজি খেতি দিশটো কৰিছোঁ, ইয়াত স্বাৱলম্বিতা হ'বলৈ মই সেই খেতিটোক মই ভাল পাব লাগিব। মই 2012 চনৰ পৰাই মই খেতিৰ লগত জড়িত হৈ গৈছোঁ। মই সময়ৰ লগত খাপ খুৱাই ৰবি শস্যৰ প্ৰতিটো বিধৰ লগতেই মই জড়িত বুলি ক'ব লাগিব। তৰমুজ খেতিটো মই 2 বছৰহে আৰম্ভ হৈছে। মই যোৱা বছৰ কৰিছোঁ আৰু এই বছৰ কৰিছোঁ। তৰমুজ খেতিটো একদম কম পৰিশ্ৰমত কৰিম বুলি ভাবিলে তৰমুজ খেতি কৰিব পাৰে। বহুত কম পৰিশ্ৰম আৰু কম খৰচ। কাজি নেমুটো আপুনিতো গম পাইছে যে যোৱা বছৰ আমাৰ জাতীয় ফল হিচাপে তাৰ পৰিগণিত স্বীকৃতি পাইছে। কাজি নেমুৰটো আচলতে এনেকুৱা খেতি নহয় যে আমি 6 মাহ কৰি পেলাই সেই খেতিটো উঠি যাব। মই এই বছৰলৈ মিনিমাম 30 বছৰলৈ সেই খেতিটো যদি আপুনি যতন লৈ থাকে, 30 বছৰলৈ সেই খেতিটো হৈ যায়। সেইকাৰণে সেই খেতিটো স্থায়ী খেতি হয়। সেইকাৰণে স্বাৱলম্বিতা হয়। হয়, মইতো এনেকৈ নিউজত এইবাৰ চাউথান, তেনেকৈ ফেচবুকতে আমি ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ থাকোঁতে কেতিয়াবা চাউথানটো দেখিছিলোঁ। এইটো 6টা নেমু বোলে 1900 টকাত চেলিং হৈ গৈছিলে থাইলেণ্ডত। মন যায় নে বাহিৰলৈ? তেনেকুৱা সুবিধা পালেতো পঠিয়ামেই। তেনেকৈ মই নিশ্চয় যোগাযোগ কৰিলে মই তেনেকুৱা এখন বজাৰ পালেতো আমি ভালেই পাওঁ। কৃষিমন্ত্ৰীক অনুৰোধ মই বুলি কি, আমাৰ চৰকাৰীভাৱে আমাৰ যিখিনি আমাৰ লেখীয়া কৃষকসকলক আমাৰ কৃষি বিষয়াসকলে যিখিনি সহায় কৰিবলগীয়া, নিশ্চয় মোৰ ক্ষেত্ৰতো মই সহায় কৰিছোঁ। যথেষ্ট সম্পূৰ্ণ মোক সহযোগিতাও দিছে বুলি মই ভাবিম। তাৰ ক্ষেত্ৰতো বাহিৰৰ কিছুমান কৃষি প্ৰণালী মই চাওঁ, যেতিয়া ইউটিউবত চাওঁ, কিছুমান যান্ত্ৰিকীকৰণ, সেই যান্ত্ৰিকীকৰণখিনি বাহিৰত বহুত বেছি ভাল দেখোঁ। প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলেও ভাল হয়। ধৰি লওক তেনেকুৱা কিছুমান যান্ত্ৰিকীকৰণৰ লগত যদি আমাক জড়িত কৰি দিয়ে, নিশ্চয় ভাবোঁ আমি আৰু অলপমান আগুৱাই যাব পাৰিম। দেৰগাঁৱৰ পৰা মাধুৰ্য প্ৰতিবেদন, মাই নিউজ NE।